নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। তো যিসমূহ কেণ্ডিডেটে এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বি.এড কৰিম বুলি ভাবিছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। কেনেকৈ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ বি.এডৰ এণ্ট্ৰেন্সৰ কাৰণে আবেদন কৰিব এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তো প্ৰথমতে আপোনালোকে কি কৰিব, মোবাইলৰ গুগল ক্ৰমটো অপেন কৰি ল'ব। গুগল ক্ৰমত চাৰ্চ কৰি দিব গুৱাহাটী এডমিশ্যন সমল বুলি। চাৰ্চ কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপুনি গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যন সমৰ্থ ই-গভ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বুলি এটা অপশ্যন পাব। তো এই ৰেজিষ্টাৰত ক্লিক কৰি দিব। এপ্লিকেণ্টছ ফুল নেম দিব লাগিব, অৰ্থাৎ আপোনাৰ কমপ্লিট নাম ইয়াত দিব। তাৰপিছত ডেট অফ বাৰ্থটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত এপ্লিকেণ্ট ইমেইল, তো আপোনাৰ এটা ভেলিড ইমেইল আইডি ইয়াত দি দিব। তাৰপিছত আপোনালোকে যিটো ইমেইল আইডি ওপৰত দিলে সেই সেম ইমেইল আইডি ইয়াত আকৌ দি দিব, ৰি এণ্টাৰ এপ্লিকেণ্ট ইমেইল এড্ৰেছত। তাৰপিছত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। এটা পাছৱৰ্ড আপোনালোকে বনাই ল'ব আৰু পাছৱৰ্ডটো আপোনালোকে মনত ৰখাব। সেম পাছৱৰ্ড আপোনালোকে ইয়াত লিখিব লাগিব। ৰি এণ্টাৰ পাছৱৰ্ড যিটো অপশ্যন দেখা পাইছে সেইটোতে আকৌ ওপৰত যি পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো ইয়াতো দিব লাগিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে ৰি এণ্টাৰ মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰ ইয়াত দিছে ওপৰত ঠিক সেম মোবাইল নম্বৰ ইয়াত দি দিব। দি দিয়াৰ পিছত এই যিটো কেপচা দেখা পাইছে সেইটো এই বক্সত ভৰাই আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপোনাৰ মোবাইলত বা আপোনাৰ ইমেইলত এটা OTP আহিব। তো সেই OTPটো আপোনালোকে এই বক্সত ভৰাই এই যিটো কেপচা দেখা পাইছে এনেকুৱা কেপচা এটা আপোনালোকে পাব। এই কেপচাটো এই বক্সত ভৰাই ভেৰিফাই OTPত ক্লিক কৰি দিব। তো ভেৰিফাই OTPত যেতিয়া ক্লিক কৰি দিব আপোনাক এনেকুৱাকে দেখুৱাব ছাকচেছ একাউণ্ট ভেৰিফাইড ছাকচেছফুলি। তাৰপিছত আপোনালোকে কি কৰিব, আকৌ লগ ইন যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱাকে ইণ্টাৰফেচ দেখুৱাব। ইয়াৰ পিছত আপোনাৰ যি ইমেইল এড্ৰেছ দিছিলে সেই ইমেইল এড্ৰেছটো ইয়াত দি দিব আৰু আপোনাৰ যি পাছৱৰ্ড ছেট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াত দি দিব। দি দিয়াৰ পিছত এই যি কেপচা আপোনালোকে দেখা পাইছে সেইটো এই বক্সত ভৰাই লগ ইনত ক্লিক কৰি দিব। তো ক্লিক কৰিলে এনেকুৱাকে আহি যাব, আপুনি ক্লোজ কৰি দিব। তো ক্লোজ কৰি দিয়াৰ পিছত আপোনাক এনেকুৱা এখন ইণ্টাৰফেচ দেখুৱাব। কমপ্লিট প্ৰফাইল যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ ফুল নেম যিটো আপুনি ভৰাইছিল আগত সেইটো আহি থাকিব। আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটো দেখুৱাব আৰু মোবাইল নম্বৰটো দেখুৱাব। যদি আপোনালোকৰ বেলেগ কিবা ইমেইল আইডি আছে সেইটো আপোনালোকে ইয়াত দি দিব পাৰে, আৰু যদি নাই নিদিলেও একো অসুবিধা নাই, বা অল্টাৰনেট মোবাইল নম্বৰ যদি আপোনালোকৰ আছে আপোনালোকে দি দিব পাৰে। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াত দেখুওৱা থাকিব। ইয়াৰ পিছত আপোনাৰ বয়সটো ইয়াত ওলাই থাকিব আৰু আপোনাৰ জেণ্ডাৰটো আপুনি ইয়াত বাছি ল'ব লাগিব। এপ্লিকেণ্ট জেণ্ডাৰত যেতিয়া ক্লিক কৰিব, ক্লিক কৰিলে মেল আৰু ফিমেল ওলাব। যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল দি দিব, আৰু যদি আপুনি মহিলা হয় তেনে ক্ষেত্ৰত ফিমেল দি দিব। তাৰপিছত আপোনালোকে ইয়াত পাব কেটেগৰী। তো ইয়াত আপোনাৰ কেটেগৰীটো দিব লাগিব, আপুনি OBC হয় নে SC হয় নে ST হয় বা জেনেৰেল হয় EWS হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছটো আপোনালোকে দি দিব। ইয়াত যেতিয়া ক্লিক কৰিব মেৰিট পাব, আনমেৰিড পাব। তো আপুনি যদি বিবাহিতা হয় তেনে ক্ষেত্ৰত মেৰিট দি দিব, আৰু যদি আপুনি অবিবাহিতা হয় তেনে ক্ষেত্ৰত আপুনি আনমেৰিড দি দিব। ব্লাড গ্ৰুপটো আপোনালোকৰ যদি জনা আছে আপোনালোকে দি দিব, আৰু যদি নাজানে স্কিপ কৰিব। তাৰপিছত আৰ ইউ চিটিজেন অফ ইণ্ডিয়া, আপুনি ভাৰতৰ বাসিন্দা যদি হয় তেনে ক্ষেত্ৰত ইয়েছ দিব। যিহেতু আমি ভাৰতীয় সেয়েহে ইয়াত ইয়েছ দি দিম। তাৰপিছত ৰিলিজিয়ন, তো আপোনাৰ যিটো ধৰ্ম হয় সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। যদি হিন্দু হয় হিন্দুইজম দিব, মুছলিম হ'লে ইছলাম দি দিব, খ্ৰীষ্টিয়ান হ'লে খ্ৰীষ্টিয়ান দি দিব। আপোনাৰ যোনটো ধৰ্ম হয় সেইটো আপুনি দি দিব। ইয়াৰ পিছত আহিছে ID প্ৰুফ, গভ এপ্ৰুভ আইডেণ্টিটি প্ৰুফ উইথ এড্ৰেছ ডিটেইলছ। তো ইয়াত যেতিয়া ক্লিক কৰিব আপোনালোকে কেইটামান ডকুমেণ্টছ পাব, যে ভোটাৰ ID, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স এইসমূহ পাব। তো আপোনাৰ যোনটো ID আপুনি দিব বিচাৰে সেইটো আপুনি দি, যদি ভোটাৰ ID দি দিয়ে তেনে ক্ষেত্ৰত আপুনি ইয়াত ভোটাৰ ID চিলেক্ট কৰি দি দিব। তো যেতিয়া আপুনি ভোটাৰ ID দি দিব তাৰপিছত আপুনি তলতে এটা অপশ্যন পাব ID নাম্বাৰ। তো আপোনাৰ যি ভোটাৰ ID নাম্বাৰ হয় সেইটো আপুনি, যদি ড্ৰাইভিং লাইচেন্স চিলেক্ট কৰে ড্ৰাইভিং লাইচেন্সৰ নাম্বাৰ দি দিব, যদি পেন কাৰ্ড চিলেক্ট কৰে পেন কাৰ্ডৰ নাম্বাৰ দি দিব। তাৰপিছত ইয়াত আহিল প্লেচ অফ বাৰ্থ, আপোনাৰ জন্ম ঠাইৰ ডিটেইলছ দিব লাগে। কাণ্ট্ৰি আপুনি ইণ্ডিয়া দি দিব যদি আপুনি ভাৰতীয় হয়। তাৰপিছত ষ্টেট, অসমত যদি হয় আছাম দি দিব। ডিষ্ট্ৰিক্টটো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াত দি দিব। তাৰপিছত আপোনাৰ গাঁৱৰ নাম বা টাউনৰ নাম বা চিটিৰ নাম আপোনালোকে ইয়াত দি দিব। তাৰপিছত আহিলে ফেমিলি ডিটেইলছ, তো মাৰ নাম ইয়াত আপোনালোকে দি দিব।
মাৰ মোবাইল নম্বৰ যদি আছে ইয়াত দি দিব আৰু যদি নাই নিদিলেও একো অসুবিধা নাই তাৰপিছত মাৰ অকুপেশ্যন যদি মায়ে কিবা জব কৰে বৃত্তি কি সেইটো আপোনালোকে সিলেক্টত ক্লিক কৰি তাৰ পৰা বাছি ল'ব আৰু যদি একো নকৰে তেনে ক্ষেত্ৰত সেইটো নিদিলেও একো অসুবিধা নাই মাদাৰ্স কোৱালিফিকেশ্যন আপোনাৰ মাৰ কি কোৱালিফিকেশ্যন আছে সেইটো যদি আপুনি দিব বিচাৰে তেনে ক্ষেত্ৰত ইয়াৰ পৰা বাছি যদি মায়ে জব কৰে তেনে ক্ষেত্ৰত মাদাৰ্স অফিচ এড্ৰেছটো আপুনি ইয়াত দি দিব আৰু মাদাৰ ষ্টাফ টাইপ তো মায়ে যদি জব কৰে তেনে ক্ষেত্ৰত কি ধৰণৰ ষ্টাফ হয় সেইটো ইয়াত দি দিব আৰু যদি জব নকৰে তেনে ক্ষেত্ৰত এইবিলাক অপশ্যন টাচ নকৰিলেও একো অসুবিধা নাই মাদাৰ ডেজিগনেশ্যন মা কি পদত আছে সেইটো ইয়াত দি দিব যদি জব কৰে আৰু যদি জব কৰে তেনে ক্ষেত্ৰত মাদাৰ চেলাৰীটো আপুনি ইয়াত দি দিব তাৰপিছত ফাদাৰ্ছ নেম দেউতাৰ নামটো ইয়াত দি দিব যিকেইটা ষ্টাৰ মাৰ্ক আছে সেইকেইটা কম্পালচৰি হয় আপোনালোকে চাই ল'ব যে যিকেইটা কাষতে ষ্টাৰ মাৰ্ক থাকিব ৰঙা সেইকেইটা ইনফৰমেশ্যন কম্পালচৰি হয় এইকেইটা দিবই লাগিব তাৰপিছত ফাদাৰ্ছ মোবাইল নাম্বাৰ যদি আছে মোবাইল নাম্বাৰ আপুনি দি দিব তাৰপিছত ফাদাৰ্ছ অকুপেশ্যন বৃত্তি কি হয় ফাদাৰ্ছৰ কি কৰে সেইটো আপোনালোকে ইয়াৰ পৰা বাছি দিব আৰু যদি দিব নিবিচাৰে একো অসুবিধা নাই আপুনি নিদিলেও প্ৰব্লেম নহয় তাৰপিছত ফাদাৰ্ছ কোৱালিফিকেশ্যন আপোনাৰ দেউতাৰ শিক্ষাগত অৰ্হতা কিমান সেইটো আপোনালোকে ইয়াৰ পৰা বাছি দিব তাৰপিছত ফাদাৰ্ছ অফিচ এড্ৰেছ যদি জব কৰে তেনে ক্ষেত্ৰত অফিচৰ এড্ৰেছটো আপোনালোকে দি দিব পাৰে আৰু ষ্টাফ টাইপ কি হয় ফাদাৰৰ সেইটো আপোনালোকে দি দিব পাৰে আৰু যদি কিবা পদত আছে তেনে ক্ষেত্ৰত আপুনি ফাদাৰ্ছ ডেজিগনেশ্যনটো ইয়াত দি দিব আৰু ফাদাৰ্ছ চেলাৰীটো আপোনালোকে হয়তো ইয়াত দি দিব আৰু যদি জব নকৰে তেনে ক্ষেত্ৰত এইকেইটা দিয়াৰ দৰকাৰ নাই তাৰপিছত আহিলে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ আপুনি এটা কণ্টেক্ট নম্বৰ দিব লাগিব য'ত কল কৰিলে আপোনাক ইমাৰ্জেঞ্চি সময়ত পায় তো সেই নাম্বাৰটো ইয়াত ভৰাই দিব তাৰপিছত কম্বাইন ফেমিলি ইনকামটো আপুনি ইয়াৰ পৰা বাছি ল'ব যে আপোনাৰ 1 লাখলৈকে আছে 2 লাখলৈকে আছে 3 লাখলৈকে আছে যিমান হয় আপুনি সেইটো নিজে বাছি ল'ব আপোনাৰ ফেমিলি ইনকাম কিমান অৰ্থাৎ টোটেল ফেমিলি ইনকাম কিমান হয় বছৰি তাৰপিছত ইয়াত আহিছে আদাৰ কেটেগৰী কোটা তো প্ৰথমতে আপুনি ইয়াৰ পৰা পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি কেটেগৰী তো সিলেক্টত যেতিয়া ক্লিক কৰিব আপুনি কি ধৰণৰ কেটেগৰীত পৰে যদি আপুনি বিকলাংগ হয় তাক আপুনি সিলেক্ট কৰি দিব যে কি ধৰণৰ বিকলাংগত পৰে আৰু যদি আপুনি বিকলাংগ নহয় তেনে ক্ষেত্ৰত আপুনি নট এপ্লিকেবল সিলেক্ট কৰি দিব তাৰপিছত আহিছে ডু ইউ বিলং টু ফ্ৰিঞ্জ ভিলেজ অফ এনি ল কলেজ দ্যাট ইউ প্ল্যান টু গেট এডমিট ইন যদি আপুনি কোনোবা এখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে আৰু সেই কলেজৰ ফ্ৰিঞ্জ ভিলেজ এৰিয়াত পৰে তেনে ক্ষেত্ৰত আপুনি ইয়েছ দি দিব আৰু যদি নকৰে তেনে ক্ষেত্ৰত আপুনি এইটো নো দি দিব তাৰপিছত ইয়াত আহিছে আৰ ইউ সন ডটাৰ অফ এক্স ডিফেন্স পাৰ্চনেল যদি আপোনাৰ মা বা আপোনাৰ দেউতাই আৰ্মিত জব কৰিছিলে বা ডিফেন্স ডিপাৰ্টমেণ্টত জব কৰিছিলে আৰু এতিয়া ৰিটায়াৰ লৈ লৈছে তেনে ক্ষেত্ৰত আপুনি ইয়াত ইয়েছ দি দিব আৰু যদি নাই কৰা তেনে ক্ষেত্ৰত আপুনি নো দি দিব তাৰপিছত আহিছে এক্সট্ৰা কাৰিকুলাৰ এণ্ড কো কাৰিকুলাৰ এক্টিভিটিজ যদি আপোনাৰ কিবা এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ আছে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা বাছি ল'ব আৰু যদি নহয় তেনে ক্ষেত্ৰত নো বুলি দি দিব বা নট এপ্লিকেবল বুলি ঠিক তেনেদৰে স্পৰ্ট কোটাত যদি পৰে তেনে ক্ষেত্ৰত আপুনি বাছি দিব আৰু যদি স্পৰ্ট কোটাত নপৰে তেনে ক্ষেত্ৰত আপুনি নো দিব তাৰপিছত আহিব বেংক ডিটেইলছ ফিনান্সিয়েল এচিষ্টেন্স এণ্ড ৰিফাণ্ড ইফ এপ্লিকেবল তো আপোনাৰ বেংক ডিটেইলছ ইয়াত দিব লাগিব ইয়াত যোনটো বেংক একাউণ্ট দিব বিচাৰে সেই বেংকৰ একাউণ্ট হোল্ডাৰৰ নাম ইয়াত দি দিব যাৰ নামত বেংক একাউণ্ট আছে তাৰপিছত ইয়াত একাউণ্ট নম্বৰটো দি দিব সেই একাউণ্ট নম্বৰটো অৰ্থাৎ বেংকৰ একাউণ্ট নম্বৰটো ইয়াত আকৌ দি দিব তাৰপিছত বেংকৰ নাম আপুনি ইয়াত লিখি দিব SBI হলে SBI পাঞ্জাব নেশ্যনেল বেংক হলে পাঞ্জাব নেশ্যনেল বেংক যোনটো বেংকৰ একাউণ্ট আপুনি ইয়াত দিব বিচাৰে বা দিব সেইটো ইয়াত দি দিব তাৰপিছত সেই বেংকৰ ব্ৰাঞ্চৰ নামটো ইয়াত লিখি দিব আৰু লগতে সেই বেংকৰ যি IFSC কোড হয় সেইটো আপোনালোকে ইয়াত দি দিব তাৰপিছত আহিল এড্ৰেছ তো কৰেছপণ্ডেণ্ট এড্ৰেছ আপোনাৰ যোগাযোগৰ ঠিকনাটো দিব লাগিব তো ইয়াত আপোনালোকে গাঁৱৰ নাম দি দিব ইয়াত আপুনি পোষ্ট অফিচৰ নাম দি দিব তাৰপিছত কাণ্ট্ৰিটো আপুনি ইয়াত ইণ্ডিয়া সিলেক্ট কৰি দিব তাৰপিছত ষ্টেটটো আপুনি অসম সিলেক্ট কৰি দিব যদি আপুনি অসমৰ হয় তাৰপিছত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপুনি ইয়াত সিলেক্ট কৰি দিব সিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰিলে ডিষ্ট্ৰিক্টৰ নামসমূহ আহি যাব তাৰ পৰা আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপুনি বাছি ল'ব তাৰপিছত কোনটো চিটিৰ অন্তৰ্গত হয় সেই চিটিৰ নামটো ইয়াত দি দিব আৰু আপোনাৰ পিন কোডটো ইয়াত দি দিব তাৰপিছত ওপৰত যি যোগাযোগৰ ঠিকনা আপোনালোকে দিলে সেইটো যদি আপোনালোকৰ স্থায়ী ঠিকনা হয় তেনে ক্ষেত্ৰত আপুনি এই বক্সটোত টিক কৰি দিব আৰু যদি একেই হয় আৰু ইয়াত যেতিয়া টিক কৰি দিব সেই ওপৰত যি এড্ৰেছ লিখিলে গোটেই ইয়াত ফিল হৈ যাব অটো ফিল হৈ যাব আপুনি এক্সট্ৰাকে লিখিব নালাগে আৰু যদি আপোনাৰ যোগাযোগৰ ঠিকনা অৰ্থাৎ যিটো আপুনি ওপৰত দিলে সেই ঠিকনাটো আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ নহয় বা স্থায়ী ঠিকনা নহয় তেনে ক্ষেত্ৰত আপোনালোকে স্থায়ী ঠিকনাটো ইয়াত লিখিব লাগিব যেনেকৈ আপুনি ওপৰত লিখিলে ঠিক তেনেদৰে এনেকৈ আপোনাৰ স্থায়ী ঠিকনাটো লিখিব
তো ইয়াত আপোনালোকে লিখি দিব এড্ৰেছ লাইনটো, কাণ্ট্ৰিটো দি দিব, ষ্টেট দি দিব, ডিষ্ট্ৰিক্ট দি দিব, চিটি দি দিব আৰু পিন দি দিব। তো এইখিনি দি দিয়াৰ পিছত আপোনালোকে সেভ ডিটেইলছত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ ওপেন হ'ব, আপুনি ওকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱাকে আহি যাব। ইয়াত আপোনাৰ যি প্ৰিভিউ পেজ হয় সেইটো ভালকে চাই ল'ব। যদি কিবা ইনফৰমেশ্যন ভুল আহিছে বা ভুলকে দিলে তেনে ক্ষেত্ৰত আপোনালোকে আপডেটত ক্লিক কৰি ঠিক কৰি ল'ব পাৰে। আৰু যদি গোটেইখিনি ডিটেইলছ ঠিক আছে তেনে ক্ষেত্ৰত আপোনালোকে তললৈ যাব, তলত গোটেইখিনি ইনফৰমেশ্যন চাই ল'ব, চাই লোৱাৰ পিছত প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব। প্ৰচিড টু নেক্সটত যেতিয়া ক্লিক কৰি দিব কিছুমান অপশ্যন আপোনালোকে পাব, অৰ্থাৎ আদাৰ ইনফৰমেশ্যন পাব। তো ইয়াত কৈছে কি ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱায়াৰ কণ্টিনিউৱাছ অৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন। তো যদি আপোনাৰ কিবা চিৰিয়াছ বেমাৰ আছে আৰু ৰেগুলাৰলি আপুনি মেডিকেলত যাব লগা হয় তেনে ক্ষেত্ৰত আপোনালোকে য়েছ কৰি দিব ইয়াত, আৰু যদি যাব নালাগে তেনে ক্ষেত্ৰত আপুনি ন কৰি দিব। তাৰপিছত ইয়াত আহিছে ডু ইউ হেভ এনচিচি চাৰ্টিফিকেট। যদি আপোনাৰ এনচিচি চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনি য়েছ কৰি দিব, আৰু যদি নাই তেনে ক্ষেত্ৰত ন কৰি দিব। ইয়াৰ পিছত আহিছে হেভ ইউ পাৰ্টিচিপেটেড ইন NSS কেম্প। যদি আপুনি NSS কেম্পত পাৰ্টিচিপেট কৰিছিলে বা অংশগ্ৰহণ কৰিছিলে তেনে ক্ষেত্ৰত আপুনি য়েছ কৰি দিব, আৰু যদি নাই কৰা তেনে ক্ষেত্ৰত ন কৰি দিব। ইয়াৰ পিছত আহিছে আৰ ইউ এ ছান ডটাৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি পাৰ্মানেণ্ট আৰু ৰিটায়াৰ্ড এমপ্লয়ী। যদি আপোনাৰ মা বা দেউতা গুৱাহাটী ইউনিভাৰ্চিটিৰ পাৰ্মানেণ্ট এমপ্লয়ী, অৰ্থাৎ যদি আপোনাৰ মা বা দেউতাই জব বৰ্তমানে কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিত বা অলৰেডি জব কৰিছে আৰু ৰিটায়াৰো হৈ গ'ল তেনে ক্ষেত্ৰত আপোনালোকে য়েছ দি দিব, আৰু যদি কোনো গুৱাহাটী ইউনিভাৰ্চিটিত জব কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে ন দি দিব। তাৰপিছত ইয়াত আহিছে আৰ ইউ টেক্স পেয়াৰ। যদি আপুনি টেক্স পেয়াৰ হয় য়েছ কৰি দিব, যদি নহয় ন কৰি দিব, নৰ্মেলি ন কৰি দিয়ে। তাৰপিছত আহিলে যে লেংগুৱেজ, ইয়াত আপোনালোকে লেংগুৱেজ দিব লাগিব, ইংলিছ হিন্দীটো থাকিবই। তাৰপিছত আপুনি অসমীয়া যদি জানে সেইটো ইয়াত লিখি দিব, আৰু বেলেগ লেংগুৱেজ যদি জানে সেইটো আপোনালোকে লিখি দিব। লিখি দিয়াৰ লগতে আপোনালোকে যদি পঢ়িব পাৰে ৰিডিঙত টিক কৰি দিব, যদি লিখিব পাৰে এইটো বক্সত টিক কৰিব, আৰু যদি ক'ব পাৰে এইটো বক্সত টিক কৰিব। ঠিক তেনেদৰে আপোনালোকে গোটেইকেইটা লেংগুৱেজৰে ষ্টেটাছ দি দিব যে আপোনালোকে পঢ়িব, লিখিব আৰু ক'ব যদি পাৰে। তো এইকেইটা দি দিয়াৰ পিছত আপোনালোকে তলত অপশ্যন পাব ছেভ এণ্ড নেক্সট। তো ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ যি আদাৰ ইনফৰমেশ্যন হয় সেইখিনি আপোনালোকৰ ইয়াত আহি যাব। তো প্ৰিভিউ কৰি ল'ব, চাই ল'ব, যদি গোটেইকেইটা ঠিকে আছে তেনে ক্ষেত্ৰত আপোনালোকে তললৈ যাব, আৰু যদি ঠিক নাই তেনে ক্ষেত্ৰত আপোনালোকে আপডেট কৰিব। যিহেতু ইয়াত গোটেইখিনি ডিটেইলছ ঠিকে আছে, এতিয়া প্ৰচিড টু নেক্সটত ক্লিক কৰি দিম, আপোনালোকেও প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আহি যাব এনেকুৱা ইণ্টাৰফেচ। ইয়াত আপোনাৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। আপোনাৰ ফটো আৰু ছিগনেচাৰ জেপিজি ফৰ্মেটত হ'ব লাগিব, আৰু যি আপোনাৰ ফটো সেইটো 10 KB পৰা 100 KB ভিতৰত হ'ব লাগিব, আৰু ডকুমেণ্টছ যিখিনি আছে চাৰ্টিফিকেট, মাৰ্কশ্বিট, সেইসমূহ 10 KB to 500 KB ভিতৰত হ'ব। তো গোটেইখিনি ফাইল আপোনালোকে 100 KB আণ্ডাৰত কৰিব লাগিব। কি কি আপলোড কৰিব লাগিব আপোনালোকে কৈ দিওঁ। প্ৰথমতে আপোনালোকে ফটো আপলোড কৰিব লাগিব, আপোনাৰ পাছপোৰ্ট সাইজ ফটো। সিলেক্ট ফাইলত ক্লিক কৰিলে আপোনাৰ মোবাইলৰ পৰাই বা আপোনাৰ লেপটপৰ পৰাই ফাইলটো সিলেক্ট কৰি ল'ব, যোনটো ফটো আপুনি দিব বিচাৰে তাত পাছপোৰ্ট সাইজ ফটো আপুনি দি দিব। তাৰপিছত এটা সিগনেচাৰ আপোনালোকে দি দিব, সিগনেচাৰটো আপলোড কৰি দিব। ইয়াৰ পিছত যদি আপুনি SC ST বা OBC NCL কেটেগৰী হয় তেনে ক্ষেত্ৰত ইয়াত কেটেগৰী চাৰ্টিফিকেটটো আপোনালোকে দি দিব। যদি ST হয় তো ST চাৰ্টিফিকেট ইয়াত বিচাৰিব, সেইটো আপোনালোকে দি দিব, বা SC হলে SC চাৰ্টিফিকেট বিচাৰিব, যোনটো কেটেগৰীৰে হয় সেইটো কেটেগৰী চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব। ইয়াৰ পিছত আহিব ID প্ৰুফ। আপোনালোকে যিটো ID প্ৰুফ সিলেক্ট কৰিছিলে, এতিয়া যদি আপুনি ভোটাৰ ID দিছিলে তেনে ভোটাৰ ID আপলোড দিব, যদি আপুনি আধাৰ কাৰ্ড দিছিলে আধাৰ কাৰ্ড দি দিব, পেন কাৰ্ড হলে পেন কাৰ্ড দি দিব। তাৰপিছত আহিলে ইনকম চাৰ্টিফিকেট। তো আপোনাৰ যি ইনকম চাৰ্টিফিকেট হয় সেইটো আপোনালোকে ইয়াত আপলোড কৰিব। তো আপলোড কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱাকে আহি যাব। আপোনালোকে ডকুমেণ্টছখিনি চাই ল'ব যে ঠিকে আছে নে নাই। যদি ঠিকে আছে আপুনি প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে ফাইনেল প্ৰিভিউটো এনেকুৱাকে আহি যাব। আপোনালোকে চাই ল'ব যে গোটেইখিনি ইনফৰমেশ্যন ঠিকে আছে নে নাই। যদি ঠিকে আছে আপুনি তললৈ যাব, আৰু যদি কিবা ভুল আছে আপডেটত ক্লিক কৰি আপডেট কৰাই। তো যিহেতু গোটেইখিনি ডিটেইলছ ঠিকে আছে আৰু ফটো আপলোড হৈ গৈছে, সিগনেচাৰো আপলোড হৈ গৈছে, কেটেগৰী, ID প্ৰুফ আৰু ইনকাম চাৰ্টিফিকেটো আপলোড হৈ গৈছে, তেনে ক্ষেত্ৰত ছাবমিট এণ্ড লকত ক্লিক কৰি দিব। তো ছাবমিট এণ্ড লকত ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ ওপেন হ'ব। এই বক্সটো টিক কৰি দিব, টিক কৰি দি কনফাৰ্ম এণ্ড লকত ক্লিক কৰি দিব। কনফাৰ্ম এণ্ড লকত ক্লিক কৰাৰ আগত এবাৰ ভালকে চিয়ৰ হৈ ল'ব যে আপোনাৰ যিখিনি ইনফৰমেশ্যন দিছে গোটেইখিনি ঠিকে আছে। তো এনেকুৱাকে টিক কৰি দিব, টিক কৰি কনফাৰ্ম এণ্ড লকত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱাকে আহি যাব আপোনাৰ প্ৰফাইল কমপ্লিট হৈ গৈছে। ইয়াৰ পিছত আপোনাৰ
প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব লাগিব, অৰ্থাৎ আপোনাৰ কোৰ্সটো বাছিব লাগিব। তাৰ কাৰণে আপোনালোকে এপ্লাই ফৰ প্ৰগ্ৰামত ক্লিক কৰি দিব। ইয়াত অপশনটো পাব, ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। তাৰপিছত আপুনি কি কৰিব, ইয়াত ব্যাচেলৰ ইউজি প্ৰগ্ৰাম যিটো অপশন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনালোকে এনেকুৱাকে ইন্টাৰফেস পাব, প্ৰগ্ৰাম আহি থাকিব। তো ইয়াত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিলে ব্যাচেলৰ অফ এডুকেশ্যন আহি থাকিব। তো এইটো সিলেক্ট কৰি দিব। তো সিলেক্ট কৰি দিলে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এনেকৈ আহি যাব। তাৰপিছত আপুনি ষ্টাৰ্ট এপ্লিকেশ্যনত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱাকে আহিব। তো চাওক মই সিলেক্ট কৰি দিলো, সিলেক্ট কৰি দিওঁতে এনেকুৱাকে আহিছে। আৰু ইয়াৰ পিছত আপোনাৰ এক্সাম চেণ্টাৰ বাছিব লাগিব। প্ৰেফাৰেন্স 1 দিব, প্ৰেফাৰেন্স 2 দিব আৰু প্ৰেফাৰেন্স 3 দিব। যোনটো এক্সাম চেণ্টাৰ আপোনাৰ একেবাৰে ওচৰত হয় বা যোৱাৰ সুবিধা হয় তেনে ক্ষেত্ৰত আপুনি সেইটো প্ৰায়োৰিটি 1ত ৰাখিব। তাৰপিছত সেকেন্ড চইচটো আপুনি ওচৰে পাজৰে কৰবাত দিব আৰু থাৰ্ড চইচটো যোনটো আপোনাৰ তৃতীয় পছন্দ সেইটো আপুনি সিলেক্ট কৰি দিব। তো গোটেইখিনি সিলেক্ট কৰি দিয়াৰ পিছত আপুনি ৰিজিউম এপ্লিকেশ্যনত ক্লিক কৰি দিব। তো মই ইয়াত নগাঁও, মৰিগাঁও আৰু তেজপুৰ দি দিলো। তাৰপিছত ৰিজিউম এপ্লিকেশ্যনত ক্লিক কৰিম। তো ক্লিক কৰিলে এনেকুৱাকে ইন্টাৰফেস আহিব। তাৰপিছত এই বক্সটো টিক কৰি দিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত তলত আহিব ক্লাছ 10ৰ পাছিং ইয়াৰ। তো ইয়াত আপুনি কিমান চনত পাছ কৰিলে সেইটো দি দিব। তো ইয়াত ক্লিক কৰিলে আপোনাৰ ইয়াৰসমূহ আহি যাব। ইয়াৰ আপুনি ইয়াত দি দিব। তাৰপিছত ক্লাছ 10ৰ যি পাৰ্চেন্টেজ হয় সেইটো আপুনি ইয়াত লিখি দিব। আৰু ক্লাছ 10ৰ যি ডিভিজন সেইটো আপোনালোকে ইয়াত দি দিব। ফাৰ্ষ্ট ডিভিজন হলে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন হলে সেকেন্ড ডিভিজন, আৰু যদি থাৰ্ড ডিভিজন হয় থাৰ্ড ডিভিজন দি দিব। তাৰপিছত আপোনালোকে যোনখন স্কুলত পঢ়িছিলে সেই স্কুলৰ নামটো এই বক্সত লিখি দিব। অৰ্থাৎ আপোনালোকে ক্লাছ 10 যোনখন স্কুলৰ পৰা পাছ কৰিছে সেই স্কুলৰ নামটো ইয়াত দি দিব। তাৰপিছত ইয়াত আহিছে ক্লাছ 10 বোৰ্ড ইউনিভাৰ্চিটি। তো আপোনালোকে কোন বোৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে ক্লাছ 10 সেইটো আপোনালোকে ইয়াত দি দিব। যিসমূহে সেৱা বোৰ্ডৰ পৰা পাছ কৰিছে সেৱা বুলি ইয়াত দি দিব। আৰু যিসমূহে CBSE বোৰ্ডৰ পৰা পাছ কৰিছে সিহঁতে CBSE ইয়াত দি দিব। আৰু ক্লাছ 10ৰ যিকেইটা সাবজেক্ট আছিল আপোনালোকৰ সেই সাবজেক্ট গোটেইকেইটা ইয়াত লিখি দিব। তো মই যিহেতু সেৱা বোৰ্ডৰ পৰা পাছ কৰিছিলো অৰ্থাৎ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আছাম, তেনে ক্ষেত্ৰত মই ইয়াত সিলেক্ট কৰি দিলো আৰু ইয়াত সাবজেক্টখিনিও দি দিম। তো এতিয়া 12ৰ খিনি দিব লাগিব যে কিমান চনত 12 পাছ কৰা গৈছে আৰু 12ত মোৰ পাৰ্চেন্টেজ কিমান আছে সেইটো ইয়াত দি দিম। আৰু লগতে 12ৰ যি ডিভিজন হয় সেইটো ইয়াত দি দিয়া যাব। ইয়াত যি 12ৰ বোৰ্ড হয় বা ইউনিভাৰ্চিটি হয় সেইটো ইয়াত দি দিব লাগিব। যদি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড হয় সেইটো ইয়াত দি দিব লাগিব, বা CBSE হলে CBSE দি দিব লাগিব। আৰু তাৰপিছত ক্লাছ 12ৰ যোনখন স্কুলত বা যোনখন হায়াৰ সেকেন্ডাৰী বা কলেজৰ পৰা আপোনালোকে পঢ়িছে তাৰ নামটো ইয়াত দি দিব। দি দিয়াৰ পিছত ক্লাছ 12ৰ যিকেইটা সাবজেক্ট আছিলে সেই গোটেইকেইটা সাবজেক্টৰ নাম এই বক্সত দি দিব। তো ইয়াত আপোনালোকে চাব পাৰে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, যিটো আগত আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বুলি জনা গৈছিল, তো সেইটো দি দিলে। আপোনালোকৰ যোনটো বোৰ্ড হয় সেইটো আপোনালোকে দি দিব। ইয়াৰ পিছত আহিছে গ্ৰেজুৱেশ্যনৰ ডিটেইলছ। তো গ্ৰেজুৱেশ্যন ডিটেইলছ দিয়াৰ কাৰণে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে ইয়াত যদি আপুনি গ্ৰেজুৱেশ্যন অলৰেডি পাছ কৰিছে তেনে ক্ষেত্ৰত পাছ দি দিব। আৰু যদি এতিয়ালৈকে পাছ কৰা নাই বা ৰিজাল্টৰ আশাত আছে তেনে ক্ষেত্ৰত এপিয়াৰিং বুলি দি দিব বা এপিয়াৰ্ড বুলি দি দিব। তাৰপিছত গ্ৰেজুৱেশ্যন ইয়াৰ অফ পাছিং, যে কিমান চনত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে বা পাছ কৰিব সেইটো ইয়াত দি দিব। যদি আপোনালোকৰ অলৰেডি গ্ৰেজুৱেশ্যন কমপ্লিট আছে 2025 বৰ্ষত বা 2024 বৰ্ষত সেইটো আপোনালোকে ইয়াত দি দিব। আৰু যিসমূহে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব সিহঁতে 2026 দি দিব। ইয়াৰ পিছত আহিছে হেভ ইউ পাছ গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ। যদি আপোনাৰ মেজৰ আছিলে গ্ৰেজুৱেশ্যনত অৰ্থাৎ ডিগ্ৰী টাইমত তেনে ক্ষেত্ৰত ইয়েছ দি দিব, আৰু যদি নাছিলে তেনে ক্ষেত্ৰত নো দি দিব। যদি ইয়েছ দি দিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ যি অনাৰ্ছৰ সাবজেক্ট, যোনটো সাবজেক্টত আপোনাৰ মেজৰ আছিলে সেইটো আপোনালোকে দি দিব লাগিব। আৰু যদি নাছিলে তেনে ক্ষেত্ৰত নো দি দিব। তাৰপিছত ইয়াত আহিছে গ্ৰেজুৱেশ্যন নেম অফ দ্য বোৰ্ড ইউনিভাৰ্চিটি। ইয়াত গ্ৰেজুৱেশ্যন পৰা বোৰ্ড বা ইউনিভাৰ্চিটি হয় সেইটো আপোনালোকে দি দিব। অৰ্থাৎ আপোনালোকে কোনখন বোৰ্ড বা কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে গ্ৰেজুৱেশ্যন ইনষ্টিটিউশ্যন / কলেজ। তো আপোনালোকে গ্ৰেজুৱেশ্যন ক'ৰ পৰা পাছ কৰিছে সেইটো আপোনালোকে দি দিব। ইয়াত ক্লিক কৰিলে দুটা অপশ্যন পাব, গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড আদাৰ্ছ। যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত কৰিছিলে তেনেহ'লে গুৱাহাটী ইউনিভাৰ্চিটি বুলি দি দিব। আৰু যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰা নাই, বেলেগ ইনষ্টিটিউটৰ পৰা কৰিছে বা বেলেগ কলেজৰ পৰা কৰিছে বা বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে আদাৰ্ছ দি দিব। তাৰপিছত
গ্ৰেজুৱেশ্যন কোৰ্চ নেম তো গ্ৰেজুৱেশ্যন কোৰ্চ নেমটো আপুনি দি দিব যে যদি আপুনি BA ইংলিছ কৰিছিলে তেনে ক্ষেত্ৰত BA ইংলিছ দি দিব যদি আপুনি BSc বটানীত কৰিছিলে BSc বটানী বুলি দি দিব তেনেকুৱাকৈ আপোনাৰ কোৰ্চৰ নাম ইয়াত দি দিব ইয়াৰ পিছত গ্ৰেজুৱেশ্যন ডিভিজন তো যিসমূহে ৰিজাল্ট অলৰেডি পাইছে সিহঁতে যি গ্ৰেজুৱেশ্যনৰ ডিভিজন হয় সেইটো ইয়াত দি দিব লাগিব আৰু যিসমূহে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে সিহঁতৰ এইটো দিব নালাগে তাৰপিছত গ্ৰেজুৱেশ্যন পাৰ্চেণ্টেজ তো যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত যি পাৰ্চেণ্টেজ হয় গ্ৰেজুৱেশ্যনৰ সেই পাৰ্চেণ্টেজটো ইয়াত দিব লাগিব প্ৰত্যেক ইউনিভাৰ্চিটিৰে CGPA টো পাৰ্চেণ্টেজ কনভাৰ্ট কৰা এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটোৰ মতে কনভাৰ্ট কৰি আপোনালোকৰ যি পাৰ্চেণ্টেজ হয় সেইটো দি দিব তাৰপিছত যদি মাষ্টাৰ্ছ ডিগ্ৰী কৰা আছে আপোনালোকৰ বা পষ্ট গ্ৰেজুৱেশ্যন কৰা আছে তেনে ক্ষেত্ৰত আপোনালোকে মাষ্টাৰ্ছৰ ষ্টেটাছটো দিব যে আপুনি পঢ়ি আছে বা আপুনি পাছ কৰিলে সেইটো দি দিব তাৰপিছত আপোনাৰ যদি কমপ্লিট কৰিলে কিমান চনত কৰিলে বা যদি এক্সাম দিব তেনে ক্ষেত্ৰত সেইটো আপোনালোকে ইয়াত দি দিব তাৰপিছত বোৰ্ড বা ইউনিভাৰ্চিটি আপোনালোকে বাছি দিব মাষ্টাৰ্ছৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি দিব আৰু যদি আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে এই ছেকশ্যনটো স্কিপ কৰি দিব পাৰে আৰু যদি কৰা আছে এই ইনফৰমেশ্যনখিনি আপোনালোকে দি দিব আৰু যদি কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে এই পাৰ্টটো স্কিপ কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব তো ছেভ এণ্ড নেক্সটত যেতিয়া ক্লিক কৰি দিব এনেকুৱাকৈ ইণ্টাৰফেচ আহিব অৰ্থাৎ আপোনাৰ যিখিনি ইনফৰমেশ্যন আপোনালোকে দিলে তাৰ প্ৰিভিউ পেজটো আহিলে আপোনালোকৰ যদি কিবা ভুল আছে তেনে ক্ষেত্ৰত আপডেট কৰি ঠিক কৰি ল'ব আৰু যদি গোটেইখিনি ডিটেইলছ ঠিকে আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব তো ডকুমেণ্টছ কি আপলোড কৰিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডটো অলৰেডি দিয়া আছে ইয়াত বা আপোনালোকৰ ফটো গোটেইখিনি অলৰেডি আপলোড কৰা হৈছিলে প্ৰফাইল যেতিয়া আপোনালোকে ক্ৰিয়েট কৰিছিলে তাৰপিছত আপোনালোকে ইয়াত কি কৰিব ক্লাছ 10ৰ যি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুইটা একেলগ কৰি এটা সিঙ্গল ফাইল বনাই সেইটো PDF কৰি আপোনালোকে ইয়াত আপলোড কৰি দিব ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ঠিক তেনেকৈ আপোনালোকৰ ক্লাছ 12ৰ যি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট হয় সেই দুটা মাৰ্জ কৰি এটা ফাইল বনাই PDF কৰি আপোনালোকে ইয়াত আপলোড কৰিব তাৰপিছত ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা ফাইল বনাই অৰ্থাৎ মাৰ্জ কৰি আপোনালোকে PDF কৰি ইয়াত আপলোড কৰিব আৰু লগতে আপোনালোকে কি কৰিব ইয়াত আপোনালোকৰ যি গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আছে সেইটো আপোনালোকে ইয়াত দি দিব তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ UGৰ যি চাৰ্টিফিকেট হয় সেইটো আপোনালোকে ইয়াত আপলোড কৰি দিব যদি আপোনালোকৰ মাষ্টাৰ্ছ আছে মাষ্টাৰ্ছৰ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰি দিব পাৰে বা যদি UG কৰা আছে আপোনালোকৰ তেনে ক্ষেত্ৰত UGৰ আপোনালোকে পাছিং চাৰ্টিফিকেটটো ইয়াত আপলোড কৰি দিব তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব তো গোটেইখিনি ইনফৰমেশ্যন দি দিয়া গ'ল এতিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তো ছেভ এণ্ড নেক্সটত ক্লিক কৰিলে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাব অৰ্থাৎ ফাইনেল প্ৰিভিউ পেজ আপোনালোকে পালে তাৰপিছত আপোনালোকে তললৈ যাব তললৈ গৈ আপোনালোকৰ যি ফৰ্ম ডিক্লেৰেশ্যন সেইটো আপোনালোকে পাব ইয়াৰ পিছত আপুনি পে এণ্ড ছাবমিটত ক্লিক কৰি দিব লাগিব তো যেতিয়া আপুনি ক্লিক কৰি দিব ক্লিক কৰিলে পেমেণ্ট এণ্ড ভেৰিফিকেশ্যন আহিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াত তলত যাব তললৈ গ'লে আপোনালোকৰ যি নাম ডেট অফ বাৰ্থ আপোনাৰ কেটেগৰী জেণ্ডাৰ মাদাৰ্ছ নেম ফাদাৰ্ছ নেম আৰু আপোনাৰ এড্ৰেছ থাকিব এই গোটেইকেইটা ইনফৰমেশ্যন যদি ঠিকে আছে আপোনালোকে এই গোটেইকেইটা বক্স টিক কৰি দিব টিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াত পে উইথ ৰেজৰ পেত ক্লিক কৰি দিব তো ক্লিক কৰিলে এনেকুৱাকৈ আহি যাব তাৰপিছত আপুনি কি কৰিব এটা 2000 টকা পে কৰিব তো ক্লিক হিয়াৰ টু মেক পেমেণ্ট ক্লিক কৰি দিব ক্লিক কৰিলে এনেকুৱাকৈ আহিব তাৰপিছত আপুনি UPI দি যদি পেমেণ্টটো কৰিব বিচাৰে তেনে UPI ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব আপুনি যদি বেলেগ মোবাইল দি পে কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি শ্ব' QR ক্লিক কৰিব ক্লিক কৰিলে QR-টো ডিজিটেল হৈ যাব তাৰপিছত আপুনি ইয়াত পে কৰি দিব আৰু যদি আপুনি নিজৰ মোবাইলৰ পৰাই পে কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে গুগল পে বা ফোন পে যিটো এপ আপোনালোকৰ মোবাইলত আছে এই আইকনটো ক্লিক কৰি আপোনালোকে পেমেণ্ট কৰি দিব আৰু পেমেণ্টটো কৰি দিয়াৰ পিছত আপোনালোকৰ যি এপ্লিকেশ্যন হয় সেইটো ছাবমিট হৈ যাব তাৰপিছত আপোনালোকে প্ৰিণ্ট আউট কপি দিয়াই ল'ব তো ইমানলৈকে আছিলে যে আপোনালোকে কেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেন্সৰ কাৰণে আবেদন কৰিব আগলৈ কেতিয়া এডমিট আহিব বা কেনেকৈ আপোনালোকে এডমিট ডাউনলোড কৰিব তাৰ ভিডিঅ' এই চেনেলতে আপোনালোকে পাই দিব তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম